গণেশ দত্ত। আজি মই মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত আছোঁ আৰু ৰক্ত ভঁৰালত আমাৰ জয়প্ৰকাশ শৰ্মা তেখেতে ব্লাড ডনেশ্যন কৰিবলৈ আহিছে। কাৰণটো হ'ল কি, এগৰাকী কৰ্কট ৰোগী মুমূৰ্ষ অৱস্থা আছে, তেওঁ একচুৱেলি কেমো ল'ব পৰা নাই ব্লাড নথকাৰ কাৰণে আমালৈ খবৰ দিলে। খবৰ দিয়াৰ লগে লগে আশাৰ আলোক মানুহৰ বাবে দৰং অসমৰ সম্পাদক হিচাপে তেওঁ দৌৰ মাৰি আহিলে আৰু ব্লাড দিবলৈ ওলাইছে। আমি আশা কৰিছোঁ এইদৰে আমি সেৱা কৰি যাব বিচাৰোঁ, কিন্তু ঘৰৰ পৰিয়াল বা ওচৰ চুবুৰীয়া মানুহ এই ক্ষেত্ৰত আগবাঢ়ি আহিলে ভাল হয়। কাৰণ মই আজিও নিজে দেখিছোঁ যে ব্লাড বেংকত বহু ব্লাডৰ কাৰণে অপেক্ষা কৰি আছে, কিন্তু তেওঁলোকে এক্সেঞ্জ দিব পৰা মানুহ নাই। নথকাৰ কাৰণে ব্লাড বেংকৰ কৰ্মচাৰীসকল বিষয়া কৰ্মচাৰীসকল বিৰোধ কৰিছে। মই আশা কৰোঁ আজি জয়প্ৰকাশ শৰ্মা ৰোগীজনক চিনি নোপোৱাকৈ দেখা নোপোৱাকৈ যিদৰে এজন ব্যক্তিক ৰক্তদান দি জীৱন দান দিব ওলাইছে, এনেধৰণৰ মনোভাৱ সকলোক যাতে ৰক্তৰ অভাৱত কোনো এজন ৰোগী যাতে মৃত্যুৰ মুখলৈ যাবলগীয়া নহয়, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ।